আপোনাৰ কামেই আপোনাৰ পৰিচয়। নমস্কাৰ জনাইছোঁ, ডেমক্ৰেচি লাইভলৈ স্বাগতম জনাইছোঁ। আপোনাৰ জীৱনৰ গতিপথত আপুনি যিবোৰ কাম কৰে সেই কামবোৰে আপোনাৰ চৌপাশত আপোনাৰ সম্পৰ্কত এক পৰিচয় সৃষ্টি কৰে আৰু সেই পৰিচয়ৰ দ্বাৰা আপোনাৰ সমাজৰ যি স্থিতি নিয়ন্ত্ৰিত হয় আৰু এই বিভিন্ন কাম কৰি এটা নিজস্ব স্থিতি বা নিজস্ব পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা তেনেকুৱা এগৰাকী নাৰী শক্তি, এগৰাকী লেখিকা আজি আমাৰ মাজত আছে আৰু লেখিকাৰ সমান্তৰালভাৱে তেওঁ নিজে লেখা বা সৃষ্টিশীল কামত জড়িত হোৱাৰ সমান্তৰালভাৱে আন 10 গৰাকীক বা সাহিত্য ক্ষেত্ৰৰ বাবে কেনেকৈ সাংগঠনিকভাৱে কাম কৰিব লাগে এই কথাও তেওঁৰ পৰা আমাৰ শিকাৰ এটা সুযোগ তেওঁ দি গৈছে। এক সংগঠনৰ সৈতে এক অনুষ্ঠানৰ সৈতে জড়িত হয়। এয়া আমাৰ মাজত আছে অঞ্জলিকা চক্ৰৱৰ্তী বাইদেউ। বাইদেউ স্বাগতম জনাইছোঁ। হয়, নমস্কাৰ। হয়, তেওঁ এগৰাকী কবি, মূলতঃ গল্পকাৰ। বিভিন্ন সময়ত তেওঁ কৰা কামৰ স্বীকৃতি স্বৰূপে সমাজৰ বিভিন্ন অনুষ্ঠানৰ দ্বাৰা তেওঁ বঁটা লাভ কৰিছে আৰু আজিৰ অনুষ্ঠানত তেওঁৰ এই লিখা মেলাৰ আঁৰৰ কথা সাংগঠনিকভাৱে সাহিত্য অনুষ্ঠানৰ লগত জড়িত হৈ সমাজখনক সুস্থ কৰাৰ এই যিটো হাবিয়াস, এই সন্দৰ্ভত আমি জানিম আৰু আগৰ দৰেই আমাৰ আন অনুষ্ঠানত সহযোগ কৰি আগবঢ়াই নিয়াৰ দৰে আজিও আছে লেখক, সাংবাদিক আৰু এগৰাকী সুসংগঠক, এয়া হ'ল ডিম্বেশ্বৰ ৰয় ডাঙৰীয়া। আমি স্বাগতম জনাইছোঁ আৰু দুয়োগৰাকীকে বিহুৰো ওলগ জনাইছোঁ। পোনপটীয়াকৈ আমি ডিম্বেশ্বৰ ৰয়ৰ কাষলৈ যাম, তেওঁৰ পৰাই প্ৰশ্ন আৰম্ভ হ'ব আজি। ইতিমধ্যে কোৱা হৈছে অঞ্জলিকা চক্ৰৱৰ্তী এগৰাকী চিৰসেউজ লেখিকা। অসমৰ বিভিন্ন বাতৰি কাকতৰ আলোচনীত তেওঁ লিখি তেওঁৰ জনপ্ৰিয়তা লাভ কৰিছে আৰু ইতিমধ্যে তেওঁৰ ভালেকেইখন উপন্যাস, গল্প, প্ৰবন্ধ আমাৰ মাজত অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে। আমি বাইদেউক প্ৰথমতে সুধিব বিচাৰিছোঁ যে তেখেতে কেতিয়াৰ পৰা গল্প, উপন্যাস লিখিবলৈ ল'লে আৰু তেখেতে লিখিবলৈ যাওঁতে কেনেধৰণৰ পটভূমি বিচাৰি যায়, এইটো সম্পৰ্কত আমি ক'লে আমি সুখী হ'ম। হয়, প্ৰথমতে মই ডেমক্ৰেচি লাইফৰ সমূহ কৰ্মকৰ্তালৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, লগতে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। মই লিখা মেলা আৰম্ভ কৰিছোঁ ক্লাছ 9 মানৰ পৰা। হাইস্কুলত তেতিয়া পঢ়ি থাকোঁতে ক্লাছ 9 মানৰ পৰা মই লিখা কাম আৰম্ভ কৰিছিলোঁ। আমাৰ স্কুলৰ এখন মানে আলোচনী আছিলে নৱোদয় বুলি। মই ৰামদিয়া হাইস্কুলত পঢ়িছিলোঁ। নৱোদয় বুলি এখন আলোচনী আছিলে, তাতে লিখা আৰম্ভ কৰিছিলোঁ প্ৰথমতে। আৰু মোৰ দেউতা অলপ লিখা মেলাত জড়িত আছিল। তেখেতৰ নামটো জানিব? দেউতাৰ নাম প্ৰয়াত ধৰ্মেশ্বৰ শৰ্মা। হয় হয়। তেওঁ ৰামদিয়াৰ প্ৰায় সামাজিক কামতে, ৰামদিয়াখনৰ উন্নয়নমূলক কামত জড়িত হৈ আছিলে। দেউতাই নাটক লিখিছিলে আৰু বাকী গল্প, প্ৰবন্ধ লিখিছিলে আৰু দেউতাই নাটক কৰিছিলোঁ। দেউতাৰ পৰা যথেষ্ট আমি মানে এইবিলাক ক্ষেত্ৰত উদগনি পাইছোঁ আৰু পৰিয়ালৰ পৰা আপুনি প্ৰেৰণা পাইছিলে আৰু তেনেকৈ আপুনি লিখিবলৈ লৈছোঁ। আচ্ছা, ঠিক আছে। আমি পৰৱৰ্তী উত্তৰৰ মাজলৈ যোৱাৰ পূৰ্বে আৰু এইখিনিতে আমি আন এক বিষয়, যিহেতু আমাৰ অনুষ্ঠানটো হ'ল গ্ৰন্থ ৰোমন্থন, ইতিপূৰ্বে ৰচনা কৰা গ্ৰন্থক লৈ আমি আলোচনা কৰোঁ, ৰাইজে দাঙি ধৰাৰ প্ৰয়াস কৰোঁ, যাতে সাহিত্যখণ্ডক এক পৰিৱেশ বিয়পি যোৱাত সামান্য আমাৰ তৰফৰ পৰা অৰিহণা যোগাব পাৰোঁ। আৰু সেই অনুসৰি আজি আমি গ্ৰন্থ ৰোমন্থন কৰিব বিচাৰিছোঁ আমাৰ বাইদেউৰ, আমাৰ এগৰাকী অন্যতম প্ৰতিভাশালী লেখিকা অঞ্জলিকা বাইদেউৰ আমি গ্ৰন্থ ৰোমন্থন কৰিম। যদি আমাৰ ৰয় ডাঙৰীয়াই আৰু আমাৰ বাইদেৱে নিজৰ নিজৰ দুখন গ্ৰন্থ হয় আমি আমাৰ দৰ্শকলৈ আগবঢ়াই দিব বিচাৰিছোঁ। ইতিপূৰ্বে লিখা, উন্মোচন কৰা আৰু ইতিপূৰ্বে সমালোচকৰ দ্বাৰা, পঢ়ুৱৈৰ দ্বাৰা বিভিন্ন সময়ত প্ৰশংসিত, সমালোচিত, এয়া হ'ল অঞ্জলিকা চক্ৰৱৰ্তীৰ গ্ৰন্থ। মোৰ হাতত আছে অঞ্জলিকা চক্ৰৱৰ্তীৰ পগলা চাহেবৰ হাঁহি, এটা সুন্দৰ নাম। এইখন এখন উপন্যাস। আৰু মোৰ হাতত আছে উৰন্ত আবেলি, এইখন গল্প সংকলন নেকি বাইদেউ? উৰন্ত আবেলি। আমাৰ ৰয় ডাঙৰীয়াৰ হাতত কি আছে? মোৰ হাতত আছে প্ৰাপ্তিৰ চাক নয়াত, এইখন গল্প সংকলন, সুন্দৰ বেটুপাত। আন এখন আছে মদাৰ ফুলৰ দৰে, এইখন উপন্যাস, এইখনো সুন্দৰ বেটুপাত। আৰু দুখন আছে বাইদেউৰ হাতত? মোৰ হাতত আছে কালীঘাটৰ যোগিনী, এইখন মোৰ প্ৰথম গল্প সংকলন। আৰু আছে মিঠা মিঠা লগনত, এইখন দ্বিতীয় আছিলে।
আচ্ছা নিজৰ সন্তানৰ ভিতৰত সোধা যায় কোনগৰাকী সন্তান শ্ৰেষ্ঠ বা পিতৃ মাতৃৰ ভিতৰত কোনগৰাকী শ্ৰেষ্ঠ এইটো ক'বলৈ টান সকলোৱে শ্ৰেষ্ঠ তথাপিতো আপোনাক যদি এই গ্ৰন্থকেইখন একোটা সাহিত্যৰ সন্তান বুলি ধৰি লওঁ তো আপুনি কোনখন কিতাপ লিখি আটাইতকৈ এটা যদি ছেটিছফেকশ্যন বুলি কোৱা হয় বা সমাজৰ বাবে যথেষ্ট উপকাৰত অহা গোটেইকেইখনৰ মাজত কিবা কোনখনৰ কথা ক'বলৈ ভাল পাব আপুনি গোটেইখনৰ মাজত মই মদাৰ ফুলৰ দৰে সেইখন হাতত ল'লে ভাল পাম তো এইখন আমাৰ উপন্যাস নেকি হয় উপন্যাস তো এইখনক লৈ অকণমান আলোচনা কৰা যাওক এইখন গ্ৰন্থৰ মদাৰ ফুলৰ দৰে কিয় হ'ল মদাৰ ফুলৰ দৰে কি কথা বতৰা উল্লেখ কৰিব বিচাৰিছে কেতিয়া ৰচনা কৰিছিলে এইখিনি অকণমান যদি বাৰ্তাটো লওঁ আমি মদাৰ ফুলৰ দৰে উপন্যাসৰ মই পটভূমিটো লৈছিলোঁ আমাৰ নলবাৰী অঞ্চলৰ বৰভাগৰ এখন গাঁও ভিতৰুৱা গাঁৱৰ পৰা গাঁওখনৰ নাম ভানুকুচি আছিলে মোৰ সেইখন দেউতাৰ জন্ম গাঁও আৰু তাত আমাৰ যিবিলাক ব্ৰাহ্মণ বিধৱা মহিলাবিলাকে এটা সময়ত মানে 40ৰ দশকত খুব মানে এটা কষ্টকৰ জীৱন যাপন কৰিবলগীয়া হৈছিলে আৰু সেই বস্তুটো মই যেতিয়া গুৱাহাটীত আহিলোঁ তেতিয়া মই মামণি ৰয়ছম বাইদেউ গোস্বামীৰ সান্নিধ্যত গৈছিলোঁ তেওঁ মোৰ ঘৰত বহুদিন আহিছিল ময়ো তেওঁৰ ঘৰত গৈছিলোঁ তেতিয়া বাইদেৱে মোক কৈছিল তেওঁ মোক মাজনী বুলি মাতিছিলে বাইদেৱে মোক কৈছিল যে মাজনী লিখাচোন তুমি আমাৰ ব্ৰাহ্মণ বিধৱাখিনিৰ অন্তৰত বহুত কথা সোমাই থাকে বহুত দুখ লৈ তেওঁলোকে জীৱন যাপন কৰি থাকে তেওঁলোকৰ মনৰ কথা বহুত নীতি নিয়মৰ মাজত থাকিব লাগে এইটো নাপায় সেইটো নাপায় অন্ধবিশ্বাস কুসংস্কাৰৰ মাজত সোমাই থাকিবলগীয়া হয় তেওঁলোকে বহুত বস্তু নিষিদ্ধ খাব নাপায় নিষিদ্ধ আনকি কেনেকুৱা হয় কিছুমান এনেকুৱা অনুষ্ঠান থাকে যিবিলাক অনুষ্ঠানত তেওঁলোক উপস্থিত থাকিব তাৰপিছত বাইদেৱে ক'লে যে তুমি আমাৰ ব্ৰাহ্মণ বিধৱাখিনিৰ ভিতৰৰ পৰা উলিয়াই লৈ আহাচোন তেওঁলোকৰ ভিতৰত যিটো উচুপনি সেই উচুপনিবিলাক তুমি উলিয়াই লৈ আহি এখন উপন্যাস লিখা উলিয়াই আনি আপুনি শেষত কোনটো দিশক ফুটা দি ল'ব চেষ্টা কৰিলে কি ক'ব বুজি চেষ্টা কৰিলে আপুনি মই সেই যে ব্ৰাহ্মণ বিধৱাখিনিয়ে যিটো মানে কুসংস্কাৰ অন্ধবিশ্বাসৰ মাজত সোমাই থাকে যেনে আৰু মই বাল্য বিবাহটোৰ বিশেষকৈ মানে আলোকপাত কৰিছোঁ তেওঁ এজনী ছোৱালী বিয়াৰ পিছতে তেওঁৰ নিজৰ পৰিয়াল শহুৰেকৰ ঘৰৰ পৰিয়ালটোৰ মানুহখিনিক ভালদৰে বুজি নাপাওঁতে চিনি নাপাওঁতে বিধৱা হৈ গ'ল বিধৱা হৈ যোৱাৰ পিছত বাল্য বিবাহ মানে এজনী ছোৱালী কুমাৰী অৱস্থাতে একোই নাজানে তেওঁ বিয়া সম্পৰ্কে সংসাৰ সম্পৰ্কে তেওঁৰ একোই অভিজ্ঞতা নাথাকে গতিকে তেওঁ কথাও কিছুমান ক'ব নাজানে এই কথা গিৰিয়েক ঢুকোৱাৰ পিছত তেওঁ শহুৰেকৰ ঘৰতে থাকি গ'ল মাকৰ ঘৰত আনাই নাই তাৰপিছত মানে তেওঁতো এটা ৰুমত অকলশৰে থাকে দেউতাকে এদিন তেওঁৰ খবৰ ল'ব যাওঁতে দেউতাকে সুধিলে মা তই ৰাতি অকলে শুব ভয় কৰ নেকি তেতিয়া তেওঁ এটা উত্তৰ দিলে যিটো উত্তৰত তেওঁ তাৰমানে একচুৱেলি উত্তৰটো দিওঁতে তেওঁৰ ভুল হৈ গ'ল সেই ভুলটো আৰু শুধৰণি নহ'ল সেই ভুলটোৰ কাৰণে উত্তৰটো তেওঁ এনেকৈ দিছিলে যে দেউতা তুমি চিন্তা নকৰিবা মই ভয় নকৰোঁ দিয়া ৰাতি মোৰ দেওৰজনে আহি মোক তেওঁৰ ৰুমলৈ লৈ যায় কিন্তু দেওৰেকজনে বৌয়েকক যথেষ্ট শ্ৰদ্ধা ভক্তিহে কৰিছিল হয় লৈ গৈছিল একদম সৰু ছোৱালী অকলে এটা ৰুমত থাকিলে ভয় গতিকে তেওঁ লৈ গৈ তেওঁৰ ৰুমত বিচনাত শুৱাই থয় আৰু একদম ৰাতিপুৱা কোনেও গম নাপাওঁতে উঠাই আৰু তেওঁৰ ৰুমত আহিব দিয়ে কিন্তু তেওঁ কোনোদিনে কোনো ধৰণৰ পাপ কামত লিপ্ত হোৱা নাছিল কিন্তু এই যে সৰু ছোৱালী তেওঁ এইখিনি কথা দেউতাকক খুলি ভাঙি ক'ব নাজানি ক'লে যে দেউতা মোক মানে দেওৰে ৰাতি লৈ যায় তেওঁৰ বিচনাত ৰাখে আকৌ ৰাতিপুৱাত কোনো সাৰ নাপাওঁতে আনি মোক ইয়াতে থৈ যায় মোক গতিকে ভয় নাই দিয়া দেউতা তুমি চিন্তা নকৰিবা ইমানখিনি অজলা মানে নাজানে অজলা তাৰপিছত তেতিয়া মানে দেউতাকে লগে লগে সেই তেওঁৰ শহুৰেকক প্ৰশ্ন কৰে যে বিয়ৈ মই এইবিলাক কি শুনিছোঁ তেতিয়া সেনেকৈ কৈ দেউতাক ফিট হৈ পৰি যায় আৰু শহুৰেকে কয় পাপ এইবিলাক পাপ প্ৰায়শ্চিত্ত লাগিব দেউতাকে এই প্ৰায়শ্চিত্ত লাগিব কথাখিনি শুনা নুশুনা অৱস্থাত মানে অজ্ঞান হৈ পৰি যায় তাৰপিছত
মানে ছোৱালীজনীক হেৰি প্ৰায়শ্চিত্তৰ কাৰণে ব্ৰাহ্মণ মাতি অনা হয়। ব্ৰাহ্মণ মাতি তাইক এই ভিজা কাপোৰেৰে প্ৰায়শ্চিত্ত কৰে। প্ৰায়শ্চিত্ত কৰোঁতে ব্ৰাহ্মণজনৰো ছোৱালীজনীৰ প্ৰতি এটা মৰম ভাৱেই হওক, দয়া ভাৱেই হওক, তেওঁ যিটো এটা চাৱনি আছিল, সেই চাৱনিটোত তাই তাৰমানে যথেষ্ট মানে কি কয় আৰু ক্ষতবিক্ষত হয় আৰু যে মোক এনেদৰে চাই আছিল, সেনেকুৱা ক্ষতবিক্ষত হৈ যায়। তাৰপিছত দেউতাকে তাইক তেওঁলোকৰ ঘৰত নাৰাখি প্ৰায়শ্চিত্তৰ কামটো শেষ হোৱাৰ পিছত ঘৰত লৈ গুচি যায়। ঘৰত লৈ যায়, ঘৰত ধুনীয়াকৈ ৰাখে, প্ৰথম অৱস্থাত ধুনীয়াকৈয়ে ৰাখে। আৰু তাতে এজন মই তাত বৰ ষ্ট্ৰং কেৰেক্টাৰ সোমাই দিছোঁ, ৰঙে কাকা বুলি। আমাৰ নলবৰীয়া ভাষাত কাকাটো মানে এটা বৰ হেৰি ভাষা। সেই ৰঙে কাকাৰ সান্নিধ্যত তাই যায়, আৰু ৰঙে কাকাৰ লগত তাইৰ সৰুৰ পৰাই এটা ভাল সম্পৰ্ক আছিল। তাইক জন্মৰ পিছত ৰঙে কাকাই তুলি তালি ডাঙৰ দীঘল কৰিছিল, আৰু মাকৰ ঘৰত যোৱাৰ পিছতো ৰঙে কাকাই তাইৰ মানে ভাল এটা বন্ধুৰ নিচিনা হৈ থাকে, আৰু লাষ্টত অভিভাৱকৰ নিচিনাও হৈ যায়। এই ৰঙে কাকাৰ লগত তাইৰ কথাবিলাক মতবিলাক বিনিময় কৰে। আৰু ঘৰত তেতিয়া কি হয়, আইতাকো বিধৱা, তাইও বিধৱা, গতিকে আইতাকৰ লগত তাইক ভাত খুৱাই, মাছ মাংস যিহেতু খাব নিদিয়ে, তাই সেই আইতাকৰ লগত ভাত খাই আইতাকৰ লগত থাকে, গতিকে আইতাকৰ লগতে তাইৰ বেছি মানে ক্ল'জ হৈ যায়। তাৰপিছত আইতাকে তাইক হেৰি শাস্ত্ৰৰ কথা শিকাব বিচাৰে, যে এইটো একোৱেই নাজানে, তাইনো নীতি নিয়ম পালন কৰি সংসাৰখন কেনেদৰে কটাব, গতিকে তেওঁ শাস্ত্ৰৰ নিয়ম শিকাব যায়। কিছুমান নাম ধৰিব শিকাব বিচাৰে, সেইবিলাক। তেতিয়া তাই কিন্তু প্ৰতিবাদ কৰে যে আইতা, মোৰ লগৰ এই যে আছে সাবিত্ৰী আছে, জয়ন্তী আছে, এইবিলাক ছোৱালী আছে, ইহঁতকতো আইতাহঁতে নাম ধৰিব নকয়, শাস্ত্ৰৰ কথা ক'ব নকয়, তই মোক কিয় এনেকৈ শাস্ত্ৰৰ কথাবিলাক কৈ থাকিব দিয়, কিয় নাম ধৰিব দিয়? সেনেকৈ তাই প্ৰতিবাদ কৰে। প্ৰতিবাদ কৰি তাৰপিছত সেনেকৈ তাই জীৱনটো কটাই গৈ থাকে। গৈ থকাৰ পিছত আইতাক ঢুকোৱাত তাই অকণমান নিসংগ হয়। তাইৰ সেই নিসংগতাটো পুৰাবৰ কাৰণে ৰঙে কাকা ঠিক আছে, আমি বুজি পালোঁ। তেওঁৰ এগৰাকী বিধৱা বা বিয়াহৰ সেনেকুৱা সমস্যাত কোনবোৰ নিয়মৰ পাছত সোমাই পৰিব লগা হয়, সেইখিনিকে সুন্দৰকৈ উপস্থাপন কৰিছে। আৰু এইখন কিতাপখন কিমান চনত লিখিছিলে আপুনি, যদি ক'ব লাগে? 2018 মানে আপোনাৰ 6 বছৰ আগত। 6 বছৰ আগত লিখা কিতাপখনৰ কাহিনী ইমানটো পৰিপাটিকৈ স্মৃতিত যে আছে, এইটো এটা বিৰাট ভাল কথা। ঠিক আছে, আমি পৰৱৰ্তী যাম, কিন্তু আপোনাৰ অলপ কবিতা পাঠ কৰি লওঁ নেকি, বাকী প্ৰশ্নৰ মাজলৈ যোৱাৰ পূৰ্বে আপোনাৰ কবিতা যদি আমাক শুনাব পাৰে অলপ, অনুষ্ঠানটো যিহেতু আমি আপোনাৰ বিভিন্ন দিশৰ বিষয়টো তুলি ধৰিব বিচাৰিছোঁ। আচলতে মই কিন্তু কবিতা খুব কমেই লিখোঁ। কবিতা আমাৰো সৌভাগ্য যে আপুনি কমকৈ লিখা কবিতা আজি আমি শুনিবলৈ পাম। কিন্তু আজি বিহু বুলি, মই আগতে বিহুৰ উপলক্ষে লিখা কবিতা এটা প্ৰথম গাই দিছোঁ। কবিতাটোৰ নাম ৰাখিছোঁ ৰঙাই তই ঢুলীয়া। অ' ৰঙাই আহচোন আহ, বিহু ঢোলটি লৈ, মুগা সাজে পিন্ধি পদূলি মূৰতে তোলৈ যে আছো ৰৈ। আয়ে বৈছে চেনেহৰ গামোচা, আচু সূতাৰ ভুমুকা ফুল, বায়ে কাটিছে বিহুৰে গামোচা, দুকাষে দুপাৰী ফুল। কঁকালত বান্ধি পাতৰে টঙালি, পেপাতি বজাবি তই, পেপাৰ সুৰে সুৰে মনৰে উৎসাহত বিহুতলিত নাচিম যে মই। চেনেহৰ দোলেৰে মাদলি বান্ধি, হাঁচতিত তামোলখন লৈ, মনৰে মাজতে বিহুৰে কিৰিলি, অতামনো কাকেঐ কৈ। সুন্দৰ, গোটেই বিহুৰ ছবি এটা ফুটি উঠিছে। ঠিকে আছে। মামণি ৰয়ছম গোস্বামীৰ উপন্যাসবিলাকত আমি দেখিছোঁ সমাজ সংস্কাৰৰ সুন্দৰ ছবি। দঁতাল হাতীৰ উঁয়া খোৱা হাওদাত তেখেতে ব্ৰাহ্মীণ সমাজৰ কথাই লিখিছে, বিশেষকৈ দক্ষিণ কামৰূপৰ ব্ৰাহ্মী সমাজৰ। ঠিক তেনেকৈ আপোনাৰ এই মদাৰ ফুলৰ দৰে উপন্যাসত এই ব্ৰাহ্মীণ পৰিয়ালৰ সমাজখনৰ কথাই লিখিছে। ঠিকেই, যিয়েই নহওক, উপন্যাসে বাৰু কেনেকৈ সমাজ সংস্কাৰত ভূমিকা ল'ব পাৰে, এই সম্পৰ্কত আপোনাৰ মতামত বা আপোনাৰ দৰ্শন কি? উপন্যাসে সমাজৰ ভূমিকা ল'ব পাৰে, মানে এটা বিশেষ গুৰুত্বপূৰ্ণ ভূমিকাই ল'ব পাৰে।
কাৰণ সেই যে 40ৰ দশকৰ যিগৰাকী বিধৱা আছিলে তেওঁৰ মনত তেতিয়াই এটা প্ৰতিবাদ আহিছিলে যে কিয় বিধৱাবিলাকে আকৌ বিয়া হ'ব নোৱাৰি তেওঁলোকে এনেদৰে জীৱনটো কিয় কটাব লাগে বা মাছ মাংস কিয় খাব নালাগে খালেনো কি হয় তেওঁৰ সেই প্ৰতিবাদ এটা মনত আহিছিল আৰু সেই বস্তুটো লাহে 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 আহি এতিয়াতো বহুত বিধৱা সংস্কাৰটো হৈ গ'ল এতিয়া বহুত বিধৱাই এতিয়া মাছ মাংসও খাব পাৰে খাব লাগে বা সেকেন্ড মেৰেজও কৰাইছে হেনেকুৱা এটা প্ৰভাৱ পৰে আৰু নীতি নিয়মবিলাক কিছুমান ধৰক তেওঁ বিয়া এখন ঘৰত পাতিছে বিয়াখনৰ সমস্ত কাম তেওঁ কৰিব পাৰে কিন্তু যেদিনা তাত যাত্ৰা হান্দা খুন্দিব তাত তেওঁ উপস্থিত থাকিব নোৱাৰে তাৰমানে পুৰা অন্ধবিশ্বাস তেওঁৰ হাতেৰে খোৱাটো মানা থাকে আমি জানো এইবিলাক কথা ঠিক আছে সুন্দৰ এতিয়া 2023 চনত উৰন্ত আবেলি নামৰ গল্প সংকলনখন প্ৰকাশ পাইছিলে আৰু এই কিতাপখনৰ বেতুপাতত প্ৰকাশক হেমেন নাথে বাইদেউৰ বিষয়ে কিছু কথা লিখিছে সেইখিনি কথা আমি অকমান যদি অলপ পঢ়ি দিওঁ অলপ বেছি কথা পৰিষ্কাৰ হ'ব যে বাইদেউৰ আচলতে সাহিত্য জগতৰ কোনখিনি কাম পইণ্ট আউট কৰিব চেষ্টা কৰিছোঁ তেওঁ লিখিছে বিশিষ্ট গল্পকাৰ উপন্যাসিকা প্ৰবন্ধকাৰ অনুবাদক অঞ্জলিকা চক্ৰৱৰ্তীয়ে এতিয়ালৈ 3খন চুটি গল্পৰ পুথি আৰু 2খন উপন্যাস গ্ৰন্থ আকাৰে প্ৰকাশ কৰিছে উৰন্ত আবেলি লেখিকাৰ 4ৰ্থখন গল্প পুথি ইয়াৰ উপৰিও অনেক চুটি গল্প প্ৰবন্ধ কবিতা ইংৰাজীৰ পৰা অসমীয়ালৈ গল্প অনুবাদ কৰি পঢ়ুৱৈৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে শ্ৰীমতী চক্ৰৱৰ্তীয়ে ধাৰাবাহিকভাৱে অসমৰ জনপ্ৰিয় বাতৰি কাকত আৰু আলোচনীলৈ উপন্যাস চুটি গল্প প্ৰবন্ধ কবিতা আৰু অন্যান্য শিতানলৈ সাম্প্ৰতিক কালৰ ঘটনা প্ৰবাহক লৈ বিভিন্ন লেখা লিখি আহিছে এইবোৰৰ উপৰিও তেওঁৰ হাতত মুনিগুঞ্জৰ উচুপনি আৰু বিগলিত হৃদয় নামৰ 2খন উপন্যাস আৰু 1খন প্ৰবন্ধ গ্ৰন্থকাৰে জন্মক্ষণৰ অপেক্ষাত সেই হেমত অপেক্ষাত এতিয়াবা কি পৰ্যায়ত তেওঁ ক'ব হাতৰঙী সপোনৰ তৃষ্ণা নামৰ 5ম উপন্যাসখন ফেচবুকত খণ্ড খণ্ডকৈ প্ৰকাশ পাইছে ছ'চিয়েল মিডিয়াতো তেওঁ সক্ৰিয় হৈ আছে সাহিত্যৰ জৰিয়তে শ্ৰীমতী চক্ৰৱৰ্তীৰ সমাজ চেতনা কাহিনী উপস্থাপন অনন্য তেওঁৰ গল্পৰ ভাষা সহজ সৰল আৰু প্ৰাঞ্জল গল্প উপস্থাপন মনোৰম তেওঁৰ গল্পবোৰে নতুন দিশৰ সন্ধান দিয়ে হাইস্কুলীয়া জীৱনৰ পৰাই লিখা মেলা আৰম্ভ কৰা শ্ৰীমতী চক্ৰৱৰ্তী জন্মসূত্ৰে লিখাৰ অনুপ্ৰেৰণা লাভ কৰি আহিছে তেওঁৰ দেউতাক প্ৰয়াত ধৰ্মেশ্বৰ শৰ্মা নলবাৰী জিলা লেখক সভাৰ সভাপতি আছিল ইতিমধ্যে শ্ৰীমতী চক্ৰৱৰ্তীয়ে কামৰূপ কলেজত অনুষ্ঠিত কৰা গল্প প্ৰতিযোগিতাত পুৰস্কৃত হৈছে ইয়াৰ লগতে সৃষ্টিৰ পদাধিকৰ ৰুদালী বঁটা অভিনন্দন বঁটা অসম মাদক দ্ৰব্য নিবাৰণী পৰিষদৰ পৰা গল্প প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে অসম চৰকাৰৰ ফালৰ পৰাও লেখক সম্বৰ্ধনা বঁটা লাভ কৰিছে তেওঁ বৈবাহিক সূত্ৰে শ্ৰীমতী চক্ৰৱৰ্তী নলবাৰীৰ বোৱাৰী যদিও বৰ্তমান তেওঁ লখৰা হাউগুচি নিগাজী বাসিন্দা গতিকে এইখিনি কথাৰ জৰিয়তে বাইদেউ সম্পৰ্কত সুন্দৰ এটা আভাস আমি পাবলৈ সক্ষম হ'লোঁ ঠিক আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ আমি আৰম্ভ কৰিছিলোঁ যে উপন্যাসত সংস্কাৰৰ পটভূমি থাকে সংস্কাৰ দিশ থাকে আপুনি মদাৰ ফুলৰ উপন্যাসত কেনেকুৱা ধৰণৰ সংস্কাৰৰ দিশটো তুলি ধৰিলে সেইটো মানে উদাহৰণ হিচাপে আনিছোঁ আকৌ ক'ব খুজিছোঁ যে এই উপন্যাসবিলাকৰ প্ৰভাৱ কেনেকুৱা ৰাইজৰ মাজত হওক বা সমাজত উপন্যাসত সমাজত বা ৰাইজৰ মাজত এটা সুদূৰ প্ৰসাৰী প্ৰভাৱে পৰা পৰিলক্ষিত হয় কাৰণ এই উপন্যাসখন পঢ়াৰ পিছত এতিয়াও কিছুমান কেনেকুৱা মহিলা আছে তেওঁলোকে কি হয় বিধৱা হ'লেও মাছ মাংসটো খায় কিন্তু প্ৰকাশ কৰিব টান পায় তাৰমানে অন্ধবিশ্বাস কুসংস্কাৰ সেইবিলাক লাহে লাহে আঁতৰাই পেলাই আধুনিক মানে যুগৰ ফালে তেওঁলোকে খোজ পেলাইছে আৰু এই উপন্যাসৰ সাৰ্থকতা যে মানুহক এখন নতুন জগতৰ গতি দিব পাৰিছে হয়নে উপন্যাসৰ লেখক লেখিকাসকলৰ সাৰ্থকতা বা এটা গল্পই মানুহক এখন নতুন জগতৰ সন্ধান দিব পাৰে যিয়ে নহওক আপুনি ধৰক কেনেধৰণৰ গল্প উপন্যাস পঢ়ি ভাল পায় এই সম্পৰ্কত মই বিশেষকৈ ধৰক মানুহৰ মননশীলতাৰ ওপৰত লিখা গল্প উপন্যাসবিলাক পঢ়ি ভাল পাওঁ তাৰ ওপৰত মই লিখিছোঁ বেছিকৈ মানুহৰ মননশীলতাৰ ওপৰতে লিখিছোঁ তাৰোপৰি মোৰ
মই একচুৱেলি ইকনমিক্সৰ মই বগলা চাহেবৰ হাঁহি যিখন লিখিছোঁ সেইখনত মই এই আমাৰ যিটো নব্য উদাৰীকৰণ যিটো গোলকীকৰণৰ যিটো প্ৰভাৱ পুঁজিপতি অৰ্থনীতিৰ কেনেকুৱা বেড এফেক্ট পৰিছে আমাৰ মানে সমাজখনত তাৰ ওপৰত আলোকপাত কৰিছোঁ এনেকুৱা গল্প আমাৰ অৰূপা পটংগীয়েও লিখিছে অৰূপা বৰুৱাই সুন্দৰ সুন্দৰ গল্প লিখিছে গৰিয়সীৰ পাতত মই পঢ়িছোঁ কেইটামান গল্প ঠিক তেনেকৈ আপুনিও তেনেকুৱা লিখিছে যে আমাৰ নব্য পুঁজিবাদে আমাৰ সমগ্ৰ মিডিল ক্লাছ মানুহখিনিক গ্ৰাস কৰি পেলাইছে আৰু আমাৰ দেশীয় অৰ্থনীতি ভাঙি পেলাইছে এইটোৰ ওপৰত আপুনি বেছ কৰিছে যিহেতু আপুনি এগৰাকী ইকনমিক্সৰ ছাত্ৰী আপুনি লক্ষ্য কৰিছে যে গোটেই সমাজখন মানে গোলকীকৰণে বিধ্বস্ত কৰি পেলাইছে তাৰ ফলত মানুহৰ সামাজিক আৰ্থ সামাজিক দিশটো একদম বেয়াৰ ফালে গতি কৰিছে যথেষ্ট নিবনুৱাৰ সৃষ্টি কৰি দিছে আকৌ বেছিকৈ এফেক্ট হৈছে মানে আণ্ডাৰ ডেভেলপ কাণ্ট্ৰিবিলাক তৃতীয় বিশ্বৰ দেশবিলাক বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে যিহেতু আপুনি ইকনমিক্সৰ কথা আমাৰ ৰৰঙৰীয়া ক'লে যে ইকনমিক্সৰ ছাত্ৰী তো ইকনমিক্সৰ ছাত্ৰী হিচাপে বা নিবনুৱা সমস্যাৰ কথা ক'লে তো সমাধানৰ উপায় চৰকাৰী চাকৰি নোহোৱাকৈ কোনকেইটা কথাত আমি গুৰুত্ব দিব পাৰোঁ বা সেই বস্তুটো যদি সমাধান নোহোৱা বিষয় চৰকাৰখনে 2 কোটি চাকৰি দিম বুলি কয় ভোট লয় জিকি যায় কিন্তু সেইটো সম্ভৱো নহয় চৰকাৰৰ কাৰণেও তো সেইটো আমি কি কামৰ জৰিয়তে যদি আমি সেলফ ইণ্ডিপেণ্ডেণ্টে হওক বা সেলফ ইকনমি হওক তো আমি 2টা পৰামৰ্শ কেনেকৈ দিব খোজে আমাৰ যি যুৱচামক এতিয়া সেলফ ইণ্ডিপেণ্ডেণ্টলি তেওঁলোকে যিবিলাক কৰিব যায় ধৰক এতিয়া কিছুমান যুৱক লগ লাগি তেওঁলোকে ফাৰ্ম খুলিছে ফিচাৰী খুলিছে সেনেকুৱা কাম কৰিছে সেইবিলাকত যদি চৰকাৰে তেওঁলোকক অনুদান দিয়ে সহায় সহযোগিতা কৰে তেতিয়াহ'লে বেংকৰ পৰা লোন আদি দিলে সিস্টেম আছে কিন্তু বিভিন্ন আছে বহুতে সেনেকুৱাকৈ আৰম্ভও কৰিছে আকৌ যে সেলফ হেল্প গ্ৰুপবিলাক আৰম্ভ হৈছে মহিলাবিলাকৰ সেনেকৈ বহুত মহিলা স্বাৱলম্বী হৈছে কিন্তু আকৌ নতুনকৈ নতুন পদ্ধতি আৱিষ্কাৰ কৰি তেওঁলোক যুৱকসকল সংস্থাপন কৰিব লাগিব হয়নে এই সম্পৰ্কত আপুনি কি ক'ব খোজে এতিয়া নতুনকৈ কৰিব লাগিলে ধৰক যুৱ সমাজক শিক্ষিত কৰি ল'ব লাগিব অসমত যথেষ্ট কেঁচামাল আছে উভয় নদী মানে পৰ্বত পাহাৰ নৈ নিজৰা বিল আছে এইবিলাকত উপযুক্ত মানে ব্যৱহাৰটো কৰিব তেওঁলোকক শিকাব লাগিব ট্ৰেইনিং দিব লাগিব ঠিক আছে সুন্দৰ অৰ্থনৈতিক বিষয় এটা উত্থাপন হ'ল এতিয়া আমি তেওঁৰ এই সাহিত্য জীৱনত প্ৰৱেশৰ সেই যিটো স্কুলীয়া অৱস্থাৰ পৰা লিখি আহি এইটো পৰ্যায় পালে কেইবাখন গ্ৰন্থ ৰচনা কৰিলে মইতো ভাবোঁ যে এই গোটেই সাহিত্য কৰ্মৰ ভিতৰত আটাইতকৈ তেওঁৰ যিটো উল্লেখযোগ্য কাম আচলতে আৰু সেই কামটো এটা শব্দত বুজাব লাগিলে আমি ক'ব লাগিব ফেৰেংগা দাও বাকী কথাখিনি কৈ আছোঁ এখন মুখপত্ৰ স্মৃতিগ্ৰন্থ 2024 চনত প্ৰকাশিত হৈছিলে আৰু অঞ্জলিকা চক্ৰৱৰ্তী বাইদেউ ইয়াত আছিলে সম্পাদক আৰু এইখন ফেৰেংগাদাৰ উদ্যোগত প্ৰকাশ পাইছিলে হাউকুচি তিনিআলি আৰু ইয়াত জড়িত হৈছে প্ৰগতিশীল সংঘ তো এই যে আপুনি এটা সাংগঠনিকভাৱে সাহিত্য ক্ষেত্ৰৰ অনুষ্ঠানৰ লগত জড়িত হোৱাৰ যিটো অভিজ্ঞতাখিনি বা ইয়াছ ফেৰেংগাদাৰ সম্পৰ্কত আৰু এই যে এখন আপুনি সম্পাদনা কৰি আছে অনুষ্ঠানটো সম্পৰ্কত এটা আভাস দিয়কচোন হয় ফেৰেংগাদাওখন আমাৰ ফেৰেংগাদাও নামে যিটো অনুষ্ঠান আমাৰ লখৰা হাউকুচিত এইটো আৰম্ভ হৈছে 2007 চনত কেইজনমান তাৰে স্থানীয় লোক আৰু বাহিৰৰ পৰা অহা লোক লগ লাগি তাতে তেওঁলোকে ফেৰেংগাদাও নামৰ এটা অনুষ্ঠানৰ জন্ম দি তাত প্ৰথম তাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল ভূপেন উজিৰ আৰু সহকাৰী সভাপতি আছিল দীনেশ গোস্বামী আৰু এতিয়ালৈ ধাৰাবাহিকভাৱে সম্পাদকৰ দায়িত্বটো লৈ আছে প্ৰশান্ত ডেকাই হয় আৰু তেতিয়াৰ সেই সময়ত বহুত তাত জড়িত আছিল মানে জিতেন্দ্ৰলাল শৰ্মা অতুল কলিতা অঞ্জন শৰ্মা এনেকুৱাকৈ বহুত কেইজন জড়িত হৈ আছিল কিন্তু এই অনুষ্ঠানটোৰ বিষয়ে কোৱাৰ আগতে এটা কথা ক'ব লাগিব যে লখৰা হাউকুচিৰ সেই অঞ্চলটো জনজাতীয় দূষিত অঞ্চল তাতে লিখিত আকাৰে বা অনুষ্ঠান হিচাপে যদিও 2007 চনৰ পৰা আৰম্ভ হৈছে তাত কিন্তু আগৰ পৰাই ধৰক দুৰ্গা পূজাত নাটক কৰা বিহুত মানে তেওঁলোকে নানান ধৰণৰ অনুষ্ঠান পতা এনেকুৱাকৈ তেওঁলোকে আগৰ পৰাই কৰি আহি আছে তাত মানুহখিনি আগৰ পৰাই তেওঁলোক সংস্কৃতিবান মানুহ তাৰপিছত
2007 চনত এই মানুহখিনিয়ে লগ লাগি তেওঁলোকে ফেৰেংগা দাও অনুষ্ঠানটো আৰম্ভ কৰিলে আৰম্ভ কৰি চলাই থাকিলে তাৰ পিছত 2010 চনৰ পৰা তেওঁলোকে একাংকিক নাট প্ৰতিযোগিতা পাতা আৰম্ভ কৰিলে আৰু লগতে সৰু ল'ৰা ছোৱালীবিলাকক কৰ্মশালাৰ জৰিয়তে নাটকৰ ওপৰত দিয়া বা এই কবিতা গান এইবিলাকৰ ক্ষেত্ৰতো সৰু সৰু ল'ৰা ছোৱালীবিলাকক তেওঁলোকে কৰ্মশালাৰ জৰিয়তে শিকোৱা আৰম্ভ ইয়াৰ লগতে গ্ৰন্থমেলা এখন অনুষ্ঠিত কৰে ন তেওঁলোকে তাতে গ্ৰন্থমেলা এখন সৰুকৈ গ্ৰন্থমেলা এখন অনুষ্ঠিত কৰে ফেৰেংগা দাও শব্দটোৰ অৰ্থখিনি এইটো কি শব্দ অকণমান ক'ব পাৰি নেকি এই বিষয়ে অলপ ফেৰেংগা দাও শব্দটো আচলতে বড়ো শব্দ বড়োত ফেৰেংগা দাও বুলি এটা সৰু চৰাই ৰাতিপুৱাই সকলোকে চৰাই বুলি কয় আমাৰ ফেহু চৰাই এই ফেহু চৰাইটোৱে ৰাতিপুৱা সকলোকে মানে জগাই দিয়ে ৰাতিপুৱা টোপনিৰ পৰা মানুহখিনিক সমাজক জগাই দিব এনেকুৱা এটা ভাৱ মই আজিহে মানে বহুত দিনৰ পৰা শুনি আছো শব্দটো আচ্ছা ভাল এটা শব্দ আৰু এই ফেৰেংগা দাও বুলি এখন উপন্যাস লিখিছিল মেদিনী চৌধুৰীয়ে তেওঁ মানে বিষ্ণু ৰাভাক বিষ্ণু ৰাভাৰ জীৱনীটোৰ ওপৰত এখন উপন্যাস লিখিছিল নামটো দিছিল ফেৰেংগা দাও আৰু সেই আমাৰ অনুষ্ঠানটোও এই ফেৰেংগা দাও নামটোৰে তেওঁলোকৰ অনুষ্ঠানটোৰ নামেৰে আৰম্ভ কৰে আৰু বিষ্ণু ৰাভা জ্যোতিপ্ৰসাদক বিশেষকৈ উপস্থাপন কৰিছে ঠিক আছে আৰু কবিতা হ'ব নেকি যদি আমাৰ অনুষ্ঠানটো অলপ মানে যিহেতু সুন্দৰভাৱে আগবাঢ়িছে গতিকে আৰু এটা কবিতা যদি আমি আৰু এটা কবিতা আনিছোঁ মই মাতি দিওঁ বাৰু নামটো ৰাখিছোঁ জীয়া জীৱন কথা নদীত সাঁতুৰি নাদুৰি থাকোঁতে লগ পাই সুধিলোঁ তেজীমলা পুনৰ যি উঠিবিনে তেজীমলা নিমাত ঔকুঁৱৰীও বগাব এৰিলে বাকৰ পুতেকে মাছলৈ নাযায় সিহঁতক মাতিলোঁ আহচোন আহ জীৱন দি থোৱা অতীতলৈ উভতি যাওঁ নাই নালাগে তেজীক মাহীয়াইৰ ক'লা নালাগে ঔকুঁৱৰীয়ে কাকো ভয় খুৱাব নিবিচাৰে বাকৰ পুতকেও হেনো নৰপিশাচটোৰ মুখ আৰু নাচায় চম্পাৱতীৰ হুৰ হুৰ বতা চৰাইৰ গান শুনিবলৈ সিহঁতে নিবিচাৰে জীৱন দিয়া অতীত তেনেহ'লে উভতি নাহক কাৰো বাবে নৱপ্ৰজন্মৰ শিকাৰু হৈ জীয়াই থাকক জনমে জনমে ধন্যবাদ সুন্দৰ কবিতা আমি বিভিন্ন দিশত অৱলোকন কৰিবৰ চেষ্টা কৰিলোঁ আমি লাহে লাহে সামৰিবৰ ফালে যাম আৰু প্ৰশ্ন ৰয়াৰ পৰা প্ৰশ্ন মানে ধৰক আপুনি এতিয়া ধৰক গল্প এটা লিখিবলৈ লওঁতে বা উপন্যাস এখন লিখিবলৈ লওঁতে কেনেকুৱা ধৰণৰ পটভূমি বিচাৰে বা প্ৰস্তুতি কেনেকৈ চলায় গল্পটা কেনেকৈ লিখিব লাগে কোনখনে কি কথা গল্প বুলি কয় আপুনি কিমান কনফিডেন্স যে মই লিখা গল্পটো গল্প সেই বস্তুটো কেনেকৈ এটা বুজাব পাৰি ঠিক কথা কৈছে ভাল গল্পৰ পটভূমিটো বিচাৰিব লাগিলে ধৰক বৰ্তমান সময়টো প্ৰথম চাই ল'ব লাগিব বৰ্তমান সময়টোত কি চলি আছে সেই সময়টোৰ ওপৰত মানে বেছ কৰি লৈ মই পটভূমিটো এনেকুৱা ধৰণৰ লওঁ যাতে সময়টোলৈ এটা বাৰ্তা দিব পাৰোঁ আৰু লগতে মই এনেকুৱা বিচাৰোঁ এই আগৰ মানুহবিলাকৰ জীৱনশৈলীটো কেনেকুৱা আছে সেইবিলাক আপুনি অধ্যয়ন কৰে হয় সেইটো কৰোঁ আৰু তেওঁলোকে কেনেদৰে আহি বৰ্তমান মানে পৰ্যায় আহি পালে এই বস্তুটোৰ ওপৰত মই অলপ বেছিকৈ গুৰুত্ব দি তাৰ ওপৰত লিখোঁ অলপতে এইবাৰ এটা লিখিছিলোঁ আহোঁদেই বুলি আহোঁদেই গল্পটো বহুতে চাই খুব সুন্দৰ গল্প বুলি মানে অভিহিত কৰিছে সেইটোত মই লিখিছোঁ এই যে আমাৰ সৰু ল'ৰা ছোৱালী অপহৰণ কৰি নিজে ৰাখে মানে এই বেছি ভিতৰ গাঁৱৰ মানুহখিনিক এন্ধাৰত ৰাখি থৈ তেওঁলোকে ভিতৰ অঞ্চলৰ পৰা ছোৱালীবিলাকক আনি অপহৰণ কৰি আনি চহৰত ৰাখি কি আদব কায়দাৰে কেনেদৰে তেওঁলোকে বিক্ৰী কৰে সেইটোৰ ওপৰত মই মানে বিশেষকৈ আলোকপাত কৰি সেনেকুৱা এটা লিখিছিলোঁ আৰু এটা গল্প লিখিছোঁ মই সেইটো মই নামটো দিলোঁ পাৰিজাতৰ সুবাস পাৰিজাতৰ সুবাস গল্পটোত মই লিখিব গৈছোঁ যে এতিয়া যিটো মানে আহিছে ধৰক বহুত মানুহ এনেকুৱা আছে টকা পইচাৰ মানে অভাৱটো মাৰিবলৈ যথেষ্ট কষ্ট কৰে
বহুতে কিন্তু সস্তীয়া ৰাস্তাৰে গুচি যাব বিচাৰে, নিজকে পণ্য সজাই দিয়ে। সেনেকুৱা মই পৰিয়াল এটা দেখুৱাইছোঁ যে ঘৈণীয়েকজনী নিজৰ কৰ্মৰ ওপৰত বেছ কৰি ঘৰখন চলাই নিলে, গিৰিয়েকে তেওঁ মানে বাহিৰ ওলাই গৈ বেলেগ মহিলাৰ লগত লগ হৈ তেওঁ মানে মহিলাজনীৰ সহযোগত চাকৰি লৈ সেই মহিলাজনীৰ লগত থাকি গ'ল আৰু। কিন্তু থকাৰ পিছত তেওঁৰ পিছৰ লাইফটো কেনেকুৱা হ'ল, মানে তেওঁৰ পিছৰ লাইফটো এনেকুৱা হ'ল যে পিছৰ ঘৈণীয়েকজনীয়ে তেওঁক আৰু নিবিচাৰে, গুৰুত্ব নিদিয়ে, তেওঁ পুনৰ আৰু আগৰজনীলৈ উভতি আহিল। এই উভতি অহাৰ পিছত তেওঁলোকৰ মনত ধৰক ঘৈণীয়েক আৰু আগৰ ঘৈণীয়েকজনীৰ ল'ৰা এটা আছিলে, ল'ৰাটোৰ মনৰ কেনেকুৱা অন্তৰ্দ্বন্দ্ব সংঘাত, ঘৈণীয়েকজনীৰ অন্তৰ্দ্বন্দ্ব সংঘাতৰ লগতে গিৰিয়েকক ক্ষমা কৰি দিয়াৰ যিটো এটা মনৰ আবেগ তাগিদা, সেইটো আৰু তেওঁৰ যিটো অনুশোচনা যে মোৰ কিয় ভুল হ'ল, মই যে ডাঙৰ ভুল কৰিলোঁ, এইটো কিয় হ'ল, এই তিনিটা বস্তু মই তাত সোমাই দিব বিচাৰিছিলোঁ। তাত মানে সফল হোৱা বুলি কৈছে আৰু ঠিক আছে, যিবিলাক পাঠক আছে তেওঁলোকে সফল হোৱা বুলি কৈছে। নিশ্চিতভাৱে আমি ভালেখিনি কথা অৱগত হ'লোঁ। আৰু এটা কথা আমি আৰু উল্লেখ কৰিব লাগিব যে আপোনাৰ সৃষ্টিৰ আঁৰৰ বহু বাহিৰৰ মানুহৰ সমৰ্থন কৰি আহিছে, ঘৰখনৰ পৰা যিখিনি সমৰ্থন পৰিয়ালৰ পৰা মই মা দেউতাৰ পৰা যথেষ্ট মই সমৰ্থন পাইছোঁ। পাই লিখা আৰম্ভ কৰিছিলোঁ। মই প্ৰথমতে দেউতাক ক্লাছ 9ত থাকোঁতে দেউতাক কৈছিলোঁ, দেউতা এনেকৈ এই যে কিতাপৰ ওপৰত মোৰ নামটো এনেকৈ দেখিব পাৰিলোঁ হয়, তেতিয়া দেউতাই মোক কৈছিল যে মা তুমি ওপৰলৈ চোৱা, আকাশলৈ চোৱা, সেনেকৈ কৈছিল। তাৰপিছত দেউতাই মোক কিতাপ আমাক তেতিয়া গ্ৰন্থমেলা গুৱাহাটীতে হয়, বেলেগত নহৈছিল। আমাক দেউতাই গ্ৰন্থমেলাত লৈ আহিছিল। আহি দেউতা শিক্ষক আছিল, বেছি খৰচ কৰিব নোৱাৰে, বেছি কিতাপ কিনিব নোৱাৰে। কি নাম তেখেতৰ? ধৰ্মেশ্বৰ শৰ্মা। দেউতাই সেই ৰাইটাৰ চাই, বিষয়বস্তু চাই আমাক এখন বা দুখন কিতাপ কিনি দিয়ে। সেই কিতাপ দুখন নি ঘৰত পঢ়োঁ আৰু পঢ়ি লৈ তাৰপিছত দেউতাইও পঢ়ি কিতাপখন আমাক বুজাই দিয়ে, কথাবিলাক কি বস্তু কেনেকুৱা, সেইবিলাক ভিতৰৰ কথাখিনি বুজাই দিয়ে। সেনেকৈ আছিলে। তাৰপিছত মই মেট্ৰিক পাছ কৰাৰ পিছত মোক দেউতাই নলবাৰী কলেজত এডমিশ্যন দিলে। দি দেউতাই কৈছিল যে মা মই ইতিমধ্যে অলপ পঢ়া শুনাত মনোযোগ দিছিলোঁ, বাহিৰা কিতাপত অলপ লিখাও আৰম্ভ কৰিছিলোঁ। তেতিয়া দেউতাই কৈছিল যে মা তুমি নলবাৰী কলেজত এজন খুব ভাল মানুহ লগ পাবা, তেখেতৰ সান্নিধ্যত যাবা, তুমি পাৰিবা। তেখেত হ'ল বসন্ত ভট্ট ছাৰ। মই নলবাৰী কলেজত ছাৰৰ লগত চিনাকি হ'লোঁ। হৈ তেতিয়া ছাৰে ক'লে হ'ব তুমি লিখা কাম কৰা, মই আছোঁ, মোক দেখুৱাবা। কিন্তু তেতিয়া হ'ল কি হায়াৰ ছেকেণ্ডাৰী মই পঢ়ি আছোঁ। তেতিয়া হায়াৰ ছেকেণ্ডাৰী পঢ়ি থকাৰ সময়ত মানে এইবিলাক লিখা মেলা কামবিলাকত জড়িত হোৱাতকৈ মই মানে মেইন কিতাপ পঢ়াৰ হেৰিত অলপ বেছিকৈ গুৰুত্ব দিবলগীয়া হ'ল। তেতিয়া মই বৰ বিশেষ এটা আগ নাবাঢ়ি তাৰপিছত এনেকৈ থাকি ডিগ্ৰী কমপ্লিট কৰি বিয়া হ'লোঁ। বিয়া হোৱাৰ পিছত মোৰ বিয়া হৈছে বনগাঁৱত, নলবাৰী বনগাঁৱত। মোৰ বিয়া য'ত হৈছিল তেতিয়া 1988 চনত। তেতিয়া আমাৰ ঘৰৰ সন্মুখত এনেকুৱাকৈ বাঁহ গছ আছিল, তাৰমানে বাঁহ গছৰ আগবিলাকে এনেকৈ হালি আহি অন্ধকাৰ কৰি ৰাখে। আৰু আমাৰ ঘৰত মানুহ বহুত কম। মোৰ শাহু মা খুব নামতি, তেওঁ নাম গাই ঘূৰি ফুৰে, মই ঘৰত অকলে থাকোঁ। দেউতা কেতিয়াবা যায় দেউতাই মোক সোধে মা তুমি বৰ হৈছা নেকি? তেতিয়া মই কওঁ যে দেউতা অকলশৰে ঘৰখনত থাকি মোৰ অলপ বৰ লাগে। তেতিয়া দেউতাই কৈছে যে নহয়, এইখন এইটো তোমাৰ নিজৰ ঘৰ, ইয়াতে তুমি এডজাষ্ট হ'ব লাগিব, ইয়াতে সুন্দৰকৈ থাকিব লাগিব। মই তেতিয়া দেউতাক কৈছিলোঁ যে চোৱাচোন দেউতা, ওলাই আহি চোতালখনত থিয় হ'লে বাঁহ গছখিনিহে দেখা পাওঁ, আমি সূৰ্যৰ পোহৰ বহুত দেৰিকৈহে দেখা পাওঁ। তেতিয়া দেউতাই কৈছিল মা বাঁহ গছতো তুমি বহুত বিচাৰি পাবা,
সকলোবোৰ সৃষ্টিশীল বস্তুৱে কথা কয়, বঢ়িয়া, বাঁহ গছেও কথা কয়। তুমি পঢ়ি যোৱা, কিতাপ পঢ়া। বঢ়িয়া। তেনেদৰে দেউতাই মোক যেতিয়াই যায় 10-15 দিনৰ মূৰে মূৰে দেউতা মোৰ ঘৰত যায়, তেতিয়া মোবাইল চবাইলৰ হেৰি নাছিল। দেউতাই গ'লে মোৰ কিতাপ লৈ যায়, বেছিকৈ প্ৰান্তিকখন নিয়ে, নি মোক পঢ়িব দিয়ে। এনেকৈ তাতে পঢ়ি থাকিলোঁ। আৰু ইতিমধ্যে মোৰ ডিগ্ৰী কমপ্লিট নহওঁতে বিয়া হৈছে। মই হেণ্ডিকত ডিগ্ৰী পঢ়ি আছিলোঁ, তাৰ পৰা নলবাৰীলৈ ট্ৰেন্সফাৰ হৈ যায় মই চামতা কামৰূপ কলেজত এডমিশ্যন ল'লোঁ। লৈ কামৰূপ কলেজত মই এই গল্পৰ প্ৰতিযোগিতাত ভাগ ল'লোঁ, ভাগ লৈ তাতে প্ৰথম পুৰস্কাৰ পালোঁ। পোৱাৰ পিছত মোক মিষ্টাৰে ক'লে তুমি লিখি যোৱা, মই আছোঁ, তোমাক যি যেনেকুৱাকৈ সহায় লাগে মই সহায় কৰিম, সেনেকৈ ক'লে। বৰ্তমানত তেখেতে আপোনাৰ বিবাহোত্তৰ সময়ত আপোনাৰ সংসাৰ জীৱনৰ যিগৰাকী সংগী স্বামী আপোনাক যথেষ্ট সহযোগ কৰিছে। নিশ্চিতভাৱে। ঠিক আছে, আমি আৰু বেছি বিতং আগন্তুক সময়ত নিশ্চয় আলোচনা কৰিব লাগিব, আমি সামৰিব লাগিব, সময় আমাক তাগিদা দিছে। তো শেষত আপোনাৰ তৰফৰ পৰা প্ৰশ্ন সামৰণি। বৰ বিশেষ প্ৰশ্ন নাই, এটা কথা মানে সুধিব খুজিছোঁ যে এগৰাকী লেখকে কেনেধৰণে পাঠক সৃষ্টি কৰিব পাৰে আৰু পাঠক সৃষ্টি কৰি সমাজখনত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব পাৰে, সেইটো সম্পৰ্কত। এতিয়া পাঠক সৃষ্টি কৰা মানে মই এই যে ভেৰেংগাদাওখনৰ মই যি 6 বছৰ সম্পাদনা কৰিলোঁ, তাতে মই এটা কাম কৰিছিলোঁ কি যিখিনি তাৰে স্থানীয় মানুহ, সেই স্থানীয় মানুহখিনিৰ তেওঁলোকক কিছুমান এনেকুৱা মানুহ আছে তেওঁলোকে বহুত জানে কিন্তু প্ৰকাশ নহয়, অপ্ৰকাশ্য হৈ ৰৈ যায় তেওঁলোকৰ ভিতৰৰ কথাবিলাক। সেনেকুৱা মানুহবিলাকক বিচাৰি গৈছিলোঁ, গৈ তেওঁলোকৰ মুখৰ পৰা কথাবিলাক উলিয়াই আনিছিলোঁ, আনি তেওঁলোকে লিখিব নোৱাৰে, কোনোবা এজন বেলেগৰ দ্বাৰাই লিখাইছোঁ, লিখাই তেওঁৰ মানে কবিতাটো মই প্ৰকাশ কৰিছোঁ। আৰু সৰু সৰু ল'ৰা ছোৱালী যিখিনি সৰু সৰু বাচ্চা ল'ৰা ছোৱালীখিনিক তেওঁলোকক মই তোমালোকে কবিতা লিখাচোন, তোমালোকে সাধু লিখাচোন, সেনেকৈ কৈ কৈ তেওঁলোকৰ পৰা লিখাই আনিছোঁ। আৰু তেওঁলোকক পঢ়িব কৈছোঁ যে তোমালোকে যিখিনি ঢুকি পোৱা প্ৰবন্ধ বা ডাঙৰ ডাঙৰ গল্প বা হেৰিবিলাক তোমালোকে নালাগে, কবিতা যিবিলাক সৰু গল্প তোমালোকে পঢ়ি যাবা, সেনেকৈ কৈ তেওঁলোকক পঢ়িব দিছিলোঁ। ঠিকে ঠিকে, এইখিনিতে আচলতে এগৰাকী লেখকৰ সাৰ্থকতা আৰু কৃতজ্ঞতা, মানে আপোনাৰ সংগঠক হিচাপে আপুনি তাৰমানে নিজৰ পৰিচয় এনেকৈয়ে দিছে আৰু আপোনাৰ পৰা তেওঁলোকে বহুত প্ৰেৰণা পাব আৰু পোহৰেৰে আপোনাৰ পোহৰেৰে জগতত সুন্দৰ বাট বুলিব। এইটোৱে এগৰাকী লেখকৰ কৃতিত্ব। নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখিনি সময়ত কিবা লিখি আছে আৰু বা পৰিকল্পনা বিশেষকৈ কিবা কিবা লিখি আছোঁ মানে মই এখন বিগলিত হৃদয় বুলি উপন্যাস ইতিমধ্যে মোৰ সম্পূৰ্ণ হৈ গৈছে, গোটেই পাতনিও লিখা হৈ গৈছে, ডিটিপি সম্পূৰ্ণ কৰা হৈ গৈছে, খালি প্ৰেছত দিবলৈ মোৰ বাকী আছে। আৰু প্ৰবন্ধ সংকলন মানে কৰি আছোঁ, সেইখনৰ প্ৰবন্ধ মোৰ আগতে ওলোৱা বহুতটা পুৰণি প্ৰবন্ধও আছে, এতিয়াও লিখা আছে, সেইখিনি মই যুগুতাই লৈছোঁ এখন প্ৰবন্ধ সংকলন পাৰিলে উলিয়াম আৰু। ঠিক আছে, এয়া আছিলে অঞ্জলিকা চক্ৰৱৰ্তী। আৰু শেষত পুনৰবাৰ যিহেতু গ্ৰন্থ ৰোমন্থন, তেওঁৰ কিতাপখিনি মই আকৌ এবাৰ কৈ দিব বিচাৰিছোঁ। তেওঁ ইতিমধ্যে লিখিছে পগলা চাহাবৰ হাঁহি, আমি পুনৰ দেখুৱাইছোঁ পগলা চাহাবৰ হাঁহি, উড়ন্ত আবেলি, আৰু এবাৰ কৰিছে মিঠা মিঠা লগনত, এইখন কালীঘাটৰ যোগিনী, এইখন মানে কিহক লৈ লিখিছে কালীঘাটৰ যোগিনী, একদম চমুকে এইখন চুটি গল্প। আচ্ছা আচ্ছা, সেই নামৰ গল্প আছে, নিশ্চয় বিভিন্ন বিষয়ত আছে। আৰু আপোনাৰ মদাৰ ফুলৰ দৰে প্ৰাপ্তিৰ চাক নয়াত, এয়া হ'ল গ্ৰন্থ। গতিকে এই গ্ৰন্থৰ সংখ্যাও বৃদ্ধি পাওক, গুণগত মানো বৃদ্ধি হওক, আৰু গুণগত মান থকা কিতাপেই তেওঁ লিখি আহিছে। গতিকে এইদৰে তেওঁ সাহিত্য চৰ্চা কৰি আহিছে। আৰু ফেৰেংগাদাও এনেকুৱা এটা উল্লেখযোগ্য অনুষ্ঠানত জড়িত হৈ সাউগুচি আপেক্ষিকভাৱে হয়তো ক'ৰবাত অলপ পিছপৰা আছিলে সাহিত্য বা চৰ্চাৰ ক্ষেত্ৰত, সেই অঞ্চলৰ সেই ভাই বন্ধুসকলক বা লেখক লেখিকাসকলক তো একগোট কৰি আগবঢ়াই অনাৰ ক্ষেত্ৰতো লগ হৈ ভূমিকা পালন কৰিছে। গতিকে ফেৰেংগাদাও লগত জড়িত প্ৰতিগৰাকী ব্যক্তি, বাইদেউৰ লগতে জড়িত প্ৰতিগৰাকী ব্যক্তিকো আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ যে তেওঁলোকৰ অঞ্চলত তেওঁলোকে সুন্দৰভাৱে কাম কৰি আছে। আৰু গতিকে আমাৰ লেখক জীৱন সমৃদ্ধ হওক, আগন্তুক সময়ত ন ন পৰিকল্পনাৰে সুন্দৰ বিষয়বস্তুৰে সমাজৰ কামত অহা যিবোৰ বিষয়, সেই বিষয়বিলাকক উপস্থাপন কৰি আগবাঢ়ি যাওক। আৰু আপুনি যিহেতু অৰ্থনীতিৰ ছাত্ৰী, অৰ্থনীতিৰ লগত জড়িত, তেনেধৰণৰ বিষয়বিলাক, কাৰণ যিকোনো বস্তুৰ আল্টিমেট চলিউশ্যনটো হ'ল ফাইনেন্সিয়েল চলিউশ্যন। ফাইনেন্সিয়েল
সলিউশ্যনৰ কাৰণ আপুনিও আপোনাৰ এটা ফাইনেন্সিয়েল কৰবাৰ এটা সকাহ আছে সেইখিনি স্বাধীনতা পাইছে লিখাৰ ক্ষেত্ৰত তেনেকুৱা এটা গতিকে সেইটো ক্ষেত্ৰতো লেখাৰ জৰিয়তে কেনেকুৱাকৈ বিভিন্ন দিব পাৰি বা গল্পৰ মাধ্যমেৰে কেনেকৈ বুজাব পাৰি কেনেকৈ প্ৰেক্টিকেলি আমাৰ ইউথসকলক বুজাব পাৰি য'ত চাকৰিমুখী নহয় কিছুমান কাম কৰিব পাৰি তেনেকুৱা কামৰ ক্ষেত্ৰতো আপোনাৰ সেই অৰ্থনীতিটো এপ্লাই কৰি সহজ সৰল ভাষাত বুজাই আমাৰ লেখকলৈ শিকা নৱপ্ৰজন্ম উৎসাহিত কৰিব বুলি আমি আশা ৰাখিলোঁ আৰু শেষত পুনৰবাৰ আমি ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ ডিম্বেশ্বৰ ৰয় ডাঙৰীয়াকো আমাৰ এই অনুষ্ঠানত উপস্থিত থাকি বিশেষভাৱে সহযোগ কৰাৰ বাবে আমি তেখেতকো ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি আজিৰ অনুষ্ঠানত অংশগ্ৰহণ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ডেমক্ৰেচি লেবৰ ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁৱে আৰু বিদায় লোৱাৰ সমান্তৰালভাৱে আমাৰ ইয়াত আহি আপুনি কেনেকুৱা পালে শেষত কিবা এটা অনুভৱ মোৰ খুবেই ভাল লাগিছে আজিৰ অনুষ্ঠানটোত আপোনালোকে মোক সুধিলে যে কেনেকুৱা মানুহৰ সান্নিধ্যত আহিছোঁ এই ক্ষেত্ৰত মই অকণমান কওঁ যে গুৱাহাটীত অহাৰ পিছত মই বিশেষ কেইজনমান মানুহৰ সান্নিধ্য পাইছোঁ আৰু তেওঁলোকৰ পৰা মই যথেষ্ট উপকৃত হৈছোঁ এই ক্ষেত্ৰত মই প্ৰথমতে নাম ল'ব লাগিব জয়কান্ত শৰ্মা ছাৰ তেখেত দৈনিক অসমৰ সহকাৰী ডেপুটি এডিটৰ আছিলে তাৰপিছত এই ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী ছাৰৰো সান্নিধ্য পাইছোঁ আৰু মই খুব ভাল সান্নিধ্য পাইছোঁ প্ৰমোদ ভট্ট ছাৰ প্ৰিন্সিপাল আছিলে ঢুকাইছে আৰু মামণি ৰয়ছম গোস্বামী বাইদেউৰ লগত মোৰ আৰু খুব ভাল সম্পৰ্ক এটা আছিল গুণীন চৌধুৰী আৰু মই দীনেশ গোস্বামী মই ইয়াত অহাৰ পিছত পালোঁ আকৌ মোৰ ইয়াতে পাতনি লিখিছে উপেন শৰ্মা ছাৰ কটন কলেজৰ অসমীয়া নহয় ইংৰাজী আছিলে আৰু এজন মানুহৰ নাম ল'ব লাগিব তেখেত ইতিমধ্যে ঢুকাল তেওঁ হ'ল উমাকান্ত শৰ্মা ছাৰ তেখেতে মোক এনেকুৱাকৈ সহায় কৰিছিল মই এইখিনি কওঁ ধৰক তেখেতে ক'ৰবাত চিটি বাছত উঠিবৰ কাৰণে গৈ চিটি বাছ আস্থানত ৰৈ আছে তেনেতে মই তেখেতক ফোন কৰি সুধিলোঁ ছাৰ মোক এটা শ্লোক লাগিছিলে এনেকুৱা প্ৰবন্ধ লিখিছোঁ তাৰ ওপৰত মিলাকৈ এটা শ্লোক লাগিছিলে মানে তেওঁ সংস্কৃতৰ মানুহটো তাৰপিছত তেওঁ লগে লগে কয় মই চিটি বাছত উঠিব ৰখি আছোঁ ৰ'বাচোন মই অকণমান পিছত দি আছোঁ সেনেকৈ কয় কিন্তু তাৰে পিছত অকণমান পিছতে তেওঁ মোক মোবাইলতে শ্লোকটো মাতি দিয়ে মোক কয় তুমি লিখি লোৱা মই লিখি লওঁ আৰু তাৰপিছত তেওঁ বানানটোও কৈ দিয়ে মই এনেকুৱা মানুহখিনিৰ মানে খুব সুন্দৰ মানে ঠিক আছে নিশ্চিতভাৱে আৰু শেষত আপোনাৰ স্বামীৰ নামটো কৈ দিয়ক মানে তেখেতে যথেষ্ট অৰিহণা যোগাইছে আপোনাৰ জীৱনত হয় মোৰ স্বামীৰ নাম দেৱ চক্ৰৱৰ্তী তেখেতে আপোনাক বিভিন্ন দিশত সহায় কৰিছে লেখা মেলাবিলাকত নিশ্চয় অধ্যয়ন কৰে প্ৰথম তেওঁৱে নেকি বাৰু আপোনাৰ লিখাত প্ৰথম বুলি ক'ব নোৱাৰি কিন্তু মেইন ভূমিকাটো তেখেতৰ বুলিয়ে ক'ব লাগিব সম্পূৰ্ণ স্বাধীনতা দিছে উৎসাহ দিছে তেখেতে খুব ভূমিবিলাক দিব পটভূমিবিলাক তেওঁ ধুনীয়াকৈ দিব জানে আৰু তেওঁ নিজে নিলিখিলেও কথাখিনি ধুনীয়াকৈ কৈ যায় তুমি লিখা সেনেকৈ নিশ্চিতভাৱে কৰি এয়া আছিলে অঞ্জলিকা চক্ৰৱৰ্তী বাইদেউ কেইবাখনো গ্ৰন্থৰ ৰচয়িতা সামাজিকভাৱে সাংগঠনিকভাৱে বিশেষভাৱে জড়িত গতিকে তেখেতৰ আমি সাংগঠনিক লগতে আমাৰ লেখিকা যিটো জীৱন এইটো অতি আৰু উন্নত হৈ আগবাঢ়ি গৈ থাকক উজ্জ্বল হৈ থাকক তাকে কামনা কৰিছোঁ আৰু ডেমক্ৰেচি লাইভৰ গ্ৰন্থৰ মন্থন এই বিশেষ অনুষ্ঠানৰ পৰা সহযোগী ডিম্বেশ্বৰ ৰয়ৰ সৈতে মই মৰম কুমাৰে বিদায় লৈছোঁ ধন্যবাদ